আপোনালোকে নিজে ভাবকচোন যে যিখন চৰকাৰে অসমৰ প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি দিছে, কোনো মানুহে কথা ক'ব নোৱাৰে, অকল খালি অনবৰতে অগণতান্ত্ৰিক দমন নিৰ্যাতন। সেইখন চৰকাৰ আকৌ এবাৰ শাসনলৈ আহিব বুলি কোনোবাই আমাক ইয়াতে এটা সমীক্ষা প্ৰকাশ কৰি দিলে আমি অসমৰ মানুহে বিশ্বাস কৰিম জানো? আপোনালোকে নিজে কওক। অসমৰ প্ৰত্যেকজন মানুহে এতিয়া এটাই অপেক্ষা কৰি আছে যে বিৰোধী শক্তিবিলাক একলগ হওক আৰু আমি এই অত্যাচাৰী বিজেপিৰ চৰকাৰখনক বিদায় দিওঁ। এইটোৱে হ'ল অসমীয়া মানুহৰ এই সময়ৰ কামনা। মই 24 ঘণ্টা মানুহৰ মাজত ঘূৰি ফুৰোঁ, গাঁৱে ভূঞে, বাগানে, নগৰে, চৰে চাপৰিৰে। মই 24 ঘণ্টা, মোৰ গোটেই জীৱন মই 24 ঘণ্টীয়া ৰাজনৈতিক কৰ্মী হয়। মই যেতিয়া 24 ঘণ্টা ৰাজনৈতিকভাৱে কাম কৰি ঘূৰি থাকোঁ, তেতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে এইবাৰ বিজেপিক বিদায় দিব লাগে। অসমৰ মানুহে এনেকুৱাকৈ প্ৰাৰ্থনা কৰি থকাৰ কাৰণেই এতিয়া বিজেপিয়ে উপায় নাইকিয়াকৈ কি কৰিছে, নিৰ্বাচনৰ আগত বিহাৰ মডেল এটা খাৰা কৰিব খুজিছে। বিহাৰ মডেলটো কি? যে বিহাৰত যেনেকৈ মহিলাসকলক 10,000 টকা দি ভোট আদায় কৰিছিলে, এইবাৰ অসমৰ মহিলাসকলকো আমাৰ 8,000 টকা দি ভোট আহৰণ কৰাৰ তেওঁলোকে এটা কৌশল অৱলম্বন কৰিছে। কিন্তু যিহেতু চৰকাৰখনৰ টকা নাই, সেইকাৰণে তেওঁলোকে পোনপটীয়াকৈ ডাইৰেক্টলি 10,000 টকা দি দিব পৰা নাই। অৰুণোদয় আঁচনিৰে 4 মাহ কাটি লৈ আৰু বিহুৰ নামত 3,000 টকা দি তেওঁলোকে আমাৰ মহিলাসকলক 8,000 টকা দিব খুজিছে। যদি বিজেপি চৰকাৰৰ বিজেপি দলৰ অৱস্থা ইমানেই ভাল, তেওঁলোক যদি আকৌ জিকেই, তেতিয়াহ'লে কেলে 8,000 টকা তেওঁলোকে দিলেহেঁতেন? আপোনালোকে নিজে ভাবকচোন যে যিখন চৰকাৰে অসমৰ প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি দিছে, কোনো মানুহে কথা ক'ব নোৱাৰে, অকল খালি অনবৰতে অগণতান্ত্ৰিক দমন নিৰ্যাতন। সেইখন চৰকাৰ আকৌ এবাৰ শাসনলৈ আহিব বুলি কোনোবাই আমাক ইয়াতে এটা সমীক্ষা প্ৰকাশ কৰি দিলে আমি অসমৰ মানুহে বিশ্বাস কৰিম জানো? আপোনালোকে নিজে কওক। অসমৰ প্ৰত্যেকজন মানুহে এতিয়া এটাই অপেক্ষা কৰি আছে যে বিৰোধী শক্তিবিলাক একলগ হওক আৰু আমি এই অত্যাচাৰী